শিক্ষা খণ্ডৰ তৰফৰ পৰা সকলোলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিলাসীপাৰা শিক্ষা খণ্ডত অসম চৰকাৰৰ বিনামূলীয়া যি পাঠ্যপুথি আছে, এই পাঠ্যপুথিখিনি বিতৰণৰ শুভাৰম্ভ কৰা হৈ গ'ল। এই শুভাৰম্ভ অনুষ্ঠানত আমাৰ মনিটৰিং কমিটিৰ সকলো সদস্য, CEO আমাৰ চেয়াৰমেন হয়, তেখেত আহিছিল, অৱসৰপ্ৰাপ্ত শিক্ষকসকল আহিছিল, আমাৰ শিক্ষক সন্থাৰ শিক্ষক সন্মিলনী বিভিন্ন ধৰণৰ প্ৰধান শিক্ষকসকল আহিছিল ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে। আজি আমাৰ এই অনুষ্ঠানটি শুভাৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ প্ৰায় 1 লাখৰ ওপৰ ষ্টুডেণ্ট আছে। এই ছাত্ৰ ছাত্ৰীখিনিক আমি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে আমি সোমবাৰৰ পৰা বাকীখিনি ডিষ্ট্ৰিবিউশ্যন প্ৰত্যেক ক্লাষ্টাৰে হৈ যাব আৰু হৈ যোৱাৰ পিছত আমি স্কুললৈ যাতে প্ৰত্যেকৰে হাতত আমি 1 তাৰিখে কিতাপ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ হাতত দিব পাৰোঁ, তাৰ কাৰণে আমি গোটেই আমাৰ পৰিকল্পনা হৈ গৈছে আৰু সেইখিনি ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু 1 তাৰিখৰ পৰা আমাৰ যিখিনি পাঠ্যপুথি নতুন বৰ্ষ আৰম্ভ হ'ব। পূৰ্ণাংগ আমাৰ ইতিমধ্যে সকলো কিতাপ আহি গৈছে। পূৰ্ণাংগ আমাৰ যিমান আছে শিক্ষা সেতুৰ মতে সেইমতে কিতাপ আহিছে। আমাৰ গোডাউনত আমি 2টা ঠাইত ৰাখিছোঁ। এইখিনি আমাৰ সম্পূৰ্ণ কিতাপ আহিছে। এইবাৰ কোনো ধৰণৰ শ্বৰ্ট নহয়। শিক্ষা সেতুত যিমান ছাত্ৰ ছাত্ৰী আছে সকলো কাৰণে কিতাপ আহি গৈছে। আমি আগতে আধা সংখ্যক কিতাপ আহি পাওঁতে আমি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰোঁ, কিন্তু এইবাৰ আমাৰ 20 তাৰিখৰ আগতে সকলো কিতাপ আহি গৈছে আমাৰ মজুত আছে। আমি আৰু আশা কৰোঁ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে। শিক্ষা খণ্ডৰ তৰফৰ পৰা সকলোলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমাৰ বিলাসীপাৰা শিক্ষা খণ্ডত অসম চৰকাৰৰ বিনামূলীয়া যি পাঠ্যপুথি আছে, এই পাঠ্যপুথিখিনি বিতৰণৰ শুভাৰম্ভ কৰা হৈ গ'ল। এই শুভাৰম্ভ অনুষ্ঠানত আমাৰ মনিটৰিং কমিটিৰ সকলো সদস্য, CEO আমাৰ চেয়াৰমেন হয়, তেখেত আহিছিল, অৱসৰপ্ৰাপ্ত শিক্ষকসকল আহিছিল, আমাৰ শিক্ষক সন্থাৰ শিক্ষক সন্মিলনী বিভিন্ন ধৰণৰ প্ৰধান শিক্ষকসকল আহিছিল ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে। আজি আমাৰ এই অনুষ্ঠানটি শুভাৰম্ভ হৈ গৈছে আৰু ইতিমধ্যে আমাৰ প্ৰায় 1 লাখৰ ওপৰ ষ্টুডেণ্ট আছে। এই ছাত্ৰ ছাত্ৰীখিনিক আমি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগে আগে আমি সোমবাৰৰ পৰা বাকীখিনি ডিষ্ট্ৰিবিউশ্যন প্ৰত্যেক ক্লাষ্টাৰে হৈ যাব আৰু হৈ যোৱাৰ পিছত আমি স্কুললৈ যাতে প্ৰত্যেকৰে হাতত আমি 1 তাৰিখে কিতাপ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ হাতত দিব পাৰোঁ, তাৰ কাৰণে আমি গোটেই আমাৰ পৰিকল্পনা হৈ গৈছে আৰু সেইখিনি ডিষ্ট্ৰিবিউশ্যন হ'ব আৰু 1 তাৰিখৰ পৰা আমাৰ যিখিনি পাঠ্যপুথি নতুন বৰ্ষ আৰম্ভ হ'ব। পূৰ্ণাংগ আমাৰ ইতিমধ্যে সকলো কিতাপ আহি গৈছে। পূৰ্ণাংগ আমাৰ যিমান আছে শিক্ষা সেতুৰ মতে সেইমতে কিতাপ আহিছে। আমাৰ গোডাউনত আমি 2টা ঠাইত ৰাখিছোঁ। এইখিনি আমাৰ সম্পূৰ্ণ কিতাপ আহিছে। এইবাৰ কোনো ধৰণৰ শ্বৰ্ট নহয়। শিক্ষা সেতুত যিমান ছাত্ৰ ছাত্ৰী আছে সকলো কাৰণে কিতাপ আহি গৈছে আমি আগতে আধা সংখ্যক কিতাপ আহি পাওঁতে আমি ডিষ্ট্ৰিবিউশ্যন আৰম্ভ কৰোঁ, কিন্তু এইবাৰ আমাৰ 20 তাৰিখৰ আগতে সকলো কিতাপ আহি গৈছে আমাৰ মজুত আছে। আমি আৰু আশা কৰোঁ কোনো ধৰণৰ অসুবিধা হ'ব নোৱাৰে।